নমস্কাৰ দৰ্শক মণ্ডলী পুৱাই বিনা মুছেৰে ষ্টুডিঅ'ত উপবিষ্ট মই শ্ৰী অংশুমান ভূঞা চাই আছে আপোনালোকে পুৱাৰ আড্ডা প্ৰাগ নিউজৰ নতুন অনুষ্ঠান আৰু দৰ্শক মণ্ডলী মই আপোনালোকক জনাই থব বিচাৰিছোঁ ৰাতিপুৱাই যদিও আপোনালোকে এই বিনা মুছধাৰী মানুহজনক দেখিছে তথাপিতে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে নিশ্চিন্ত থাকক যে মোৰ লগত আৰু এজন অতিথি বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে কিন্তু তেওঁক দেখুৱাৰ পূৰ্বে তেওঁৰ লগত কথা পতাৰ পূৰ্বে আপোনালোকক জনাই থওঁ যে আপোনালোকেও আমালৈ ফোন কৰিব পাৰে তেওঁৰ লগতো কথা পাতিব পাৰিব আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট কবি কে নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাইছো আৰু আপোনাকো মই বহুত ধন্যবাদ জনাইছো আজি এই অনুষ্ঠানটোত আমাক আমন্ত্ৰণ কৰি অনাৰ প্ৰথমতে কে ডাঙৰীয়া মানে আমি কিছুমান কথা বুজিবলৈ আপোনালোকৰ কবিতাবিলাকত অকণমান দিগদাৰ হয় এতিয়া কথাটো হৈছে আৰম্ভণিতে অকণমান গণ্ডগোল লাগিছে যে আপোনাৰ নামটোতে অকণমান গণ্ডগোল কে মোৰ নামটো শ্বৰ্ট ফৰ্মত কে আচ্ছা মোৰ সম্পূৰ্ণ নাম হৈছে গোবিন্দ কুমাৰ কলিতা গোবিন্দ কুমাৰ কলিতা মৰমতে কে বুলি মাতে আৰু কে আচ্ছা ঠিক আছে কে ডাঙৰীয়া যিহেতু সকলো কথাতে আমাৰ কবিসকলে নহয় জানো যিকোনো বহল কথা এটা অকণমান সংক্ষিপ্ত ৰূপ এটা প্ৰকাশ কৰে ঠিক তেনেকে খোজে নভুমণ্ডল বুলি এটা কথা আছে কোনটো খোজে নভুমণ্ডল গু খোজে বেয়া কথা নকব মানে গু মানে হৈছে গৰু খোজটোত যেনেকে অকণমান পানীত আপুনি সম্পূৰ্ণ আকাশখনৰ এটা প্ৰতিবিম্ব দেখিবলৈ পায় কবিসকলে এটা বা দুটা শব্দত মাত্ৰ এটা বা দুটা শব্দত ইমান তাত্ত্বিক কথা প্ৰকাশ কৰি দিব পাৰে সেয়া মানে সাধাৰণ মানুহ তাকে যি কি নহওক মানে আপোনাক দেখা পায়েই হয়তো আমাৰ দৰ্শকে আপোনাৰ লগত কথা পাতিবলৈ ইচ্ছা কৰি আছে ফোন এটাও আহিছে ইতিমধ্যে মই এবাৰ কথা পাতিবলৈ চেষ্টা কৰোঁ হেল্ল' নমস্কাৰ পুৱাই টেলিফোনিক সেৱা এটাই গ্ৰহণ কৰিব আৰু আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছো ডাঙৰীয়া নমস্কাৰ মই হেমন্ত পাচনিয়ে ক'লো শিৱসাগৰৰ পৰা হয় মই কেকেটাৰ লগত অলপ কথা পাতিব বিচাৰিছিলো মানে নমস্কাৰ ডাঙৰীয়া হয় জনাওকচোন নমস্কাৰ কেনেকুৱা ভালে আছে আপুনি ভালে আছো আপোনাৰ ভাল যি কি নহওক তেখেতৰ লগত আমি কথা বতৰা হৈ থাকিম আৰু ফোন আহি আছে তেখেতৰ লগতো কথা পাতি থাকিম যিহেতু আমাৰ সৌভাগ্য যে আমাৰ মাজত আছে গোবিন্দ কুমাৰ কলিতা কে যিহেতু কে ডাঙৰীয়া আমাৰ মাজত আছেই কবি যিহেতু আপুনি কিবা এফাকি কবিতা আমাৰ কাৰণে অকণমান যদি মানে উলিয়াই দিয়ে চাৰিওফালে এতিয়া বেলেগ ধৰণৰ এটা পৰিৱেশ হৈ আছে ৰাজনৈতিকভাৱেই কওক বা সামাজিকভাৱেই কওক মই মানে সদায় কবিতাবিলাক প্ৰাসংগিক বস্তুৰ পৰা বুটলি আনি পেলাই সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ কবিতাটো শুনিলেহে গম পাম মই প্ৰথম কবিতা দিছোঁ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ আগবঢ়াই দিয়ক আগবঢ়াওঁ ন বঢ়াই দিয়ক ৰাইজে চৰকাৰক প্ৰাৰ্থনা জনাই বাহ নেপায় দুখন ৰুটি ৰাইজে চৰকাৰক প্ৰাৰ্থনা জনাই নেপায় দুখন ৰুটি ইলেকশ্যনৰ সময়ত আহি কবহি বোলে ব্ৰহ্মপুত্ৰখনকে বানপানী সমস্যা ৰোধ কৰিবলৈ পেলাম পুতি বানপানী সমস্যা ৰোধ কৰিবলৈ ব্ৰহ্মপুত্ৰখনকে পেলাম পুতি এই ৰাইজলৈ অনা সূতাবিলাক আজিকালিতো সূতা কমলৰ ৰাজনীতি আছেই দিয়ক পঞ্চায়তৰ সভানেত্ৰী ঘৰতে নিগনিয়ে পেলাই কুটি সেইটো কাৰণে অলছ আজিকালি ছোৱালীবিলাকে স্কাৰ্ট মিনে চুটি পেহীৰ নাম মোৰ ববিতা খুৰীৰ নাম সবিতা আৰু আপোনালোকৰ সন্মুখত মই গোবিন্দ কুমাৰ কলিতা কেনে পালে আমি নথৈ আনন্দিত মই কৈছো মানে মই মানৱ জীৱন সফল কৰি দিলো যেন লাগি গৈছে আপোনাৰ এই কবিতা ফাঁকি কিবা মোৰ তাত্ত্বিক অৰ্থ আছে মানে আচলতে বুজাইহে বুজিব ইমান এটা তত্ত্ব ইয়াত সোমাই আছে নহয় এইটো বিশ্লেষণ কৰিলে এখন আচলতে গৱেষণা পত্ৰ হৈ যাব আচ্ছা ঠিক আছে কিন্তু বৰ সাংঘাতিক আপুনি যোনবিলাক আপোনাৰ ভাষাৰ আৰু শব্দৰ যোনবিলাক তালমিল লালিত্য সেই লালিত্যই গলত ধৰিছে মানে বহুত ধুনীয়া আছে সুন্দৰভাৱে প্ৰকাশ হৈছে ভাল আৰু তাৰ ওপৰঞ্চি আৰু এজন দৰ্শকে আমাক ইতিমধ্যে ফোন কৰি আছে আৰু এটা ফোন আহিছে হেল্ল' হয় কোনে ক'লে বাৰু কওকচোন মই লখিমপুৰৰ পৰা কৰিছো ভূঞা
হয় হয় নমস্কাৰ। নমস্কাৰ বাইদেউ কওকচোন আপোনাক কিদৰে আমি সহায় কৰিব পাৰোঁ নহয় জানো পুৱাৰ আড্ডাই যথেষ্ট আমাক আনন্দ দিছে বৰ ভাল পাইছো অঁ ভাল লাগিছে পুৱাৰ আড্ডা আৰু দীৰ্ঘায়ু হওক মাজতে যেন থুমুকি নৰক নহয় নহয় এইবাৰ আমি সেই তেনেকুৱা ফেচিলিটি ৰখাই নাই বাইদেউ আমি এইবাৰ থমকি ৰোৱা মানুহ নহয় আৰু মেইন কথাটো হৈছে আমাৰ মাজত বৰ্তমানেও উপস্থিত আছে গোবিন্দ কুমাৰ কলিতা ডাঙৰীয়া নমস্কাৰ বাইদেউ। বিশিষ্ট কবি তেখেতৰ বজাৰত বৰ দাম আপোনাৰ পৰিয়ালৰ জনেই পাইছো ভূঞা বুলি কৈছে ভূঞা যেতিয়া আমাৰ এইয়া ভূঞা বুলি কওঁতে ধন্যবাদ বাইদেউ আপুনি আমালৈ ফোন কৰাৰ বাবে যিহেতু ভূঞা বুলি কৈছে ময়ো ভূঞা তেনেকৈ চাবলৈ গ'লে এক প্ৰকাৰ মই শংকৰদেৱৰ নাতিয়েই আপুনি নিজেই মানে কানেকশ্যনটো মিলাই লৈ গৈ থাকে আৰু নহয় মানে ককাই সেই 12 বছৰ বয়সতে এটা কবিতা লিখিছিলে আকাৰ ইকাৰ নোহোৱা কৰতল কমল কৰতল কমল কমল দল দল নয়ন। আপুনি জানে কিন্তু কিছুমান মানুহ অধ্যয়ন আছে ন যথেষ্ট একদম জানো আৰু অ'কে মানে জানেই আৰু জ্ঞানী মানুহ মানে কবিতাটো সেই মই বহুত দিনতে লিখা আৰু বহুত জেগাত ইতিমধ্যে গাইছোঁ সেইটো কবিতা ময়ো মানে বৰ্তমানৰ লগত খাপ খোৱা এটা কবিতা লিখিছোঁ মানে কৰতল কমলটো আপুনি মানে ময়ো আকাৰ ইকাৰ নোহোৱাকৈ এটা কবিতা আকাৰ ইকাৰ লিখিছোঁ নোহোৱা কবিতা হয় গাই দিওঁ নেকি গাওকচোন অকণমান চাব আৰু ভুল ভ্ৰান্তি হ'লে মহল মদ বটল মহল মদ বটল বটল ঠঙল ঠঙল ভঙল বাহ কি মানে ছন্দত আপুনি মিলাই দিছে মহলৰ মদ বটল ঠঙল ঠঙল ভাগিল ভাগিলে ৰমণ মদ হজম কৰল বটল বটল ৰমণে মদ হজম কৰিলে বটলে বটলে হজম কৰল বহত তব শয়ন কৰ ৰহত হজম কৰাৰ পিছত তেওঁ শুই থাকিলে তব বম কৰল হলক হলক তেতিয়া বমি কৰিলে হলকে হলকে বাহ কি ছন্দত মানে কেনেধৰণে আপুনি মিলাইছে মই মানে নমস্কাৰ জনাইছো তাৰপিছত কণ শুনক মেইন অৰ্থটো তাতহে আছে ভৱ গহন কমল খবৰ খবৰ লয়ল ভৱ গহন আৰু কমল খবৰ ল'বলৈ বুলি গ'ল মৰ কহল থাপৰ থাপৰ চৰ পৰল মৰ বুলি ক'লে থপৰ থপৰ চৰিয়ালে থৰক বৰক হয় অল জলমল দখল থৰক বৰক হ'ল জলমল দেখিলে থপচ কৰ পৰল ঘপহ কৰ মৰল থপককে পৰিলে আৰু ঘপককে মৰিলে আপোনাৰ চৰণ দুখন অকণমান আগবঢ়াই দিব নেকি কৃষ্ণ দেই একদম আশীৰ্বাদ কৰিছে মই পুৱাই সেৱা জনাইছো আপোনাক দেই ধন্য ধন্য ঠিক আছে আমাৰ দৰ্শক এজনে ইতিমধ্যে আমালৈ ফোন কৰিছে হেল্ল' নমস্কাৰ কোনে ক'লে বাৰু নমস্কাৰ মই শুৱাপাটিৰ পৰা ক'লো ফাৰহান আহমেদ নমস্কাৰ শুৱাপাটিৰ পৰা ক'লে ৰাফান নে হাৰফান ফাৰহান আহমেদ ফাৰহান আহমেদ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই সুন্দৰ অনুষ্ঠান চলি আছে ষ্টুডিঅ'ত বিশিষ্ট কবি কমলা কি আছিলে গোবিন্দ কুমাৰ গোবিন্দ কমলা আহি গৈছে হয় ডাঙৰীয়া হয় প্ৰথমে আপোনাৰ ধন্যবাদ জনাইছোঁ এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে তাতে এজন বিশিষ্ট কবিক আমন্ত্ৰণ জনাইছে তাৰ বাবে ধন্যবাদ আপোনালোক বহুত ধন্যবাদ ফোন কৰাৰ কাৰণে হয় মই আপোনাৰ পৰা কবিগৰাকীৰ পৰা নামটো পাহৰি যাওঁ আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু বৰ্তমান সময়ত যিখিনি কবিতা সৃষ্টি হৈ আহিছে যিখিনি নতুন নতুন যুৱক যুৱতী কবিতা সৃষ্টি কৰিছে কবিতাৰ প্ৰতি যিটো ধাউতি তেওঁলোকৰ সেই সম্পৰ্কে কি কয় তাৰ উপৰঞ্চি কবিতা যিটো মূল কবিতাৰ যিটো বৈশিষ্ট্য কবিতাৰ যিটো বৈশিষ্ট্য থাকিব লাগে সেইখিনি বৰ্তমান কবিতাত পোৱা যায় নেকি বা যি ৰোমান্টিচিজম যুগৰ যিখিনি কবিতা সেই যুগৰ পুনৰাবৃত্তি বৰ্তমান সময়ত পুনৰ আহি এই যুগৰ কবিতা বুজি পাইছোঁ ফাৰহান আহমেদ ডাঙৰীয়া মই প্ৰশ্নটো একদম পোনপটীয়াভাৱে আমাৰ কে ডাঙৰীয়া ওচৰলৈ নিক্ষেপ কৰি দিছোঁ আৰু তেখেতেই উত্তৰটো প্ৰক্ষেপ কৰিব আচলতে যথেষ্ট এটা গাম্ভীৰ্যপূৰ্ণ আৰু তাত্ত্বিক প্ৰশ্ন তেখেতে উপস্থাপন কৰিছে আমি যথাসাধ্য উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ আচলতে মানে এই অপাৰ কাব্য সংসাৰত কবিক মানে প্ৰজাপতি বুলি কৈছে প্ৰজাপতি যেনেকৈ প্ৰজাপতিয়ে সমস্ত জগতৰ প্ৰজাৰ সৃষ্টি কৰে কবিও মানে স্বাধীনভাৱে জগতৰ কাব্যিক অলংকাৰবিলাক গ্ৰহণ কৰি সুন্দৰ সুন্দৰ কবিতাৰ সৃষ্টি কৰে এতিয়া আমি তাহানি যুগৰ পৰা যদি বিশ্লেষণ কৰি আহোঁ আপোনালোকে দেখিব ইমান সুন্দৰ সুন্দৰ কবিতাৰ সৃষ্টি হৈছে বহু বিখ্যাত কবি আছে কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে যিটো অধ্যয়নৰ প্ৰতি ধাউতি
সেইটো কমি গৈছে আচলতে ক'বলৈ গ'লে অৰিজিনেল বস্তুবিলাক নাইকিয়া হৈ গৈছে হয়নে আৰু ডুপ্লিকেটে জেগা লৈছে যি কি নহওক এই বিষয়েও আমি যথেষ্ট আলোচনা কৰিবলৈ বাকী আছে বহুত কথা পাতিবলৈ বাকী আছে কিন্তু দৰ্শক মণ্ডলী এইখিনিতে সময় হৈছে চমু এটা বাণিজ্যিক বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ লগ পাম পুনৰ আলোচনা কৰিম চাই থাকিব প্ৰাগ নিউজৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমান নমস্কাৰ দৰ্শক মণ্ডলী বিৰতিৰ পিছত স্বাগতম জনাইছো আপোনালোকক আমাৰ এই সুন্দৰ অনুষ্ঠানলৈ পুৱাৰ আড্ডা উইথ অংশুমানলৈ আৰু ষ্টুডিঅ'ত আমাৰ উপবিষ্ট আছে বিশিষ্ট কবি কে 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 এনেকুৱা লাগে যেন কে 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 আপোনাৰ যেন নামটো মই কৈয়ে শেষ কৰিব নোৱাৰিম এনেকুৱা যেন লাগে আপোনাৰ প্ৰত্যেকটো কথাতে কিবা এটা নতুন কিবা এটা সোমাই থকা নিচিনা লাগে নতুন কিবা কবিতা এটা আমাক এবাৰ শুনাব নেকি ঠিক আছে বাৰু মই এটা তেখেতে অকণমান আগতে ৰোমান্টিচিজমৰ কথা ক'লে ৰোমান্টিক কবিতাৰ কথা মই এটা প্ৰেমৰ কবিতা শুনাব বিচাৰিছোঁ কবিতাৰ শিৰোনাম জানমণি জানমণি নুসুধি মানে জানমণি মই জাষ্ট উপমাটো গ্ৰহণ কৰিছোঁ নামটো গ্ৰহণ কৰিছোঁ কবিতাৰ শিৰোনাম জানমণি 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 তুমি মোৰ কামনা বাসনা তুমি মোৰ চচপেনৰ ঢাকনা বাহ কেনেকুৱা পাইছে সাংঘাতিক মানে বাচন বৰ্তন এইবিলাকক কোনো আজিলৈকে কবিতাত ব্যৱহাৰ কৰা নাই ভাষাৰ লালিত্য মই শুনিয়েই মানে আচৰিত মানে এই শব্দবিলাক আমি একদম সৰু সৰু উপাদানবিলাকত আচলতে মন দিওঁ জানমণি তুমি মোৰ কামনা বাসনা তুমি মোৰ চচপেনৰ ঢাকনা তুমি মোৰ প্ৰেছাৰৰ টেবলেট বাহ 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 এইখিনিতে মানে একজন মানুহৰ অন্তৰত তেওঁৰ প্ৰতি থকা যোনটো মৰম যোনটো বিশ্বাস টেবলেটতকৈ বেছি বিশ্বাস আছে সেই বিশ্বাসটো আপুনি ইমান সুন্দৰকে প্ৰকাশ কৰি দিছে এতিয়া আপুনি চাওক ৰোমান্টিক কবিতাবিলাকত দুবৰি বনৰ কথা কৈছে চোতালৰ দুবৰি বন গছকত খৰাত আৰু এটি পাতে আনে সৰগৰ বতৰা সৰু সৰু বস্তুবিলাকত দিছে কিন্তু নিৰ্জীৱ বস্তুত প্ৰাণ সঞ্চাৰ কৰিব পৰা নাই মই কিন্তু টেবলেটকো টানি আনিছোঁ কিমান এটা জানমণি তুমি মোৰ কামনা বাসনা তুমি মোৰ চচপেনৰ ঢাকনা তুমি মোৰ প্ৰেছাৰৰ টেবলেট জানমণি তুমি তৰা তুমি তৰা তৰা মই জোন আপুনি জোন মই জোন তুমি তৰা মই জোন তুমি মোৰ লাইফ টাইম ফেচিলিটি থকা জিঅ' মোবাইল ফোন মই কৈছো মানে আজি মই অতি গৰ্বিত মই আনন্দিত প্ৰফুল্লিত উৎফুল্লিত মই মানে আচলতে ক'বলৈ গ'লে কিং কৰ্তব্য বিমূৰ আৰু অকণমান আছে তুমি তৰা মই জোন তুমি মোৰ লাইফ টাইম ফেচিলিটি থকা জিঅ' মোবাইল ফোন জানমণি তুমি হাঁহিলে মৰুভূমিটো পদুম ফুল ফুলে পদুম ফুল মানে এটা কথা মই কৈ দিওঁ ইয়াত আমি কোনো ধৰণৰ ৰাজনৈতিক ধৰণৰ কোনো কথা মই ৰাজনীতিৰ কথা কোৱা নাই মই ফুলক এটা উপমা হিচাপে ব্যৱহাৰ ফুল আপুনি বেলেগ ফুলৰ কথাও ক'ব পাৰে বোলে কুৱাটাৰৰ কথা ক'ব পাৰে আপুনি সেইবিলাক ফুল নহয় ফ্লাৱাৰ পুষ্প কুসুম নাৰ্জি চাৰ্জি এইবিলাকৰ কথাও ক'ব পাৰে ছন্দ মিলিব লাগিব ন আপুনি ক'লেই নহ'ব নহয় কিবা এটা দৰ্শনত লিখা হৈছে আচ্ছা আচ্ছা জানমণি তুমি হাঁহিলে মৰুভূমিটো পদুম ফুল ফুলে তুমি হাঁহিলে মৰুভূমিটো পদুম ফুল ফুলে কিন্তু তুমি কথা ক'লে কিবা কুকুৰে ভোকা যেন লাগে যি কি নহওক ইনে কেনেকুৱা পালে বঢ়িয়া বঢ়িয়া বৰ সাংঘাতিক হৈছে আপোনাৰ কবিতাটো আৰু কথাটো হৈছে আমাৰ মানে ফোন কৰি আছে এজন দৰ্শকে তেখেতৰ লগতো কথা পাতি লওঁ হেল্ল' নমস্কাৰ নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে কওকচোন কেনেকুৱা লাগিছে আমাৰ অনুষ্ঠানটো আৰু কিবা সুধিব বিচাৰে নেকি মই আপোনালোকৰ অনুষ্ঠান মই চাই আছো বাৰু ভাল লাগিছে হয় মানে আৰু উন্নতি হওক আপোনালোকৰ আৰু বাহক এনেকে প্ৰগ্ৰামটো দি থাকক একদম আশীৰ্বাদ কৰিব আৰু দুয়োলৈকে মই চেলেকি দিওঁ হয় লাগিছে হয় হয় ধন্যবাদ ককাইদেউ পুৱাই আমাক যে এনেকৈ ফোন কৰিছে আজিকালি পুৱা সাৰ পাবলৈকে দিগদাৰ আপুনি আকৌ ফোনো কৰিছে তাতোতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে তথাপি আপুনি এটা সুন্দৰ কবিতা আমাক শুনালে ধন্যবাদ দেই দাদা আচলতে মানে মই এই নিৰ্জীৱ পদাৰ্থবিলাকত প্ৰাণ সঞ্চাৰ কৰিব বিচাৰোঁ আৰু এতিয়া নিজৰ কথা ক'বলৈ বেয়া লাগে মানে প্ৰত্যেক মানুহৰে কিছুমান প্ৰতিভা থাকে লুকাই থাকে মোৰো আছে আপুনি কবিতা চৰ্চা কৰে নেকি
কিয় নকওঁ মই মোৰ কবিতাবিলাক মানে কি মই অলপ আধুনিক কবিতা লিখোঁ অলপ চিম্বলিক হয় আৰু মোৰ কাৰবাৰবিলাক এটা গাই দিওঁ নেকি সুবিধাটো নিশ্চয় নিশ্চয় আপুনি চাই দিব আৰু কেনেকুৱা হৈছে অমাৱস্যাৰ এক জোনাকী নিশা হেৰি এই অমাৱস্যাত আকৌ জোনাক ক'ৰ পৰা আহিলে অমাৱস্যাটো গোটেইখন আন্ধাৰ এই নহয় আহিব পাৰে ন আধুনিক কবিতা অমাৱস্যাত জোনাক হৈ যাব পাৰে আধুনিক কবিতা আচ্ছা আচ্ছা ঠিক আছে আপুনি গাওকচোন অমাৱস্যাৰ এক জোনাকী নিশা বাহ আকাশেদি উৰি গৈছিল এজাক বলীয়া হাতী আকাশত হাতী আকৌ কেনেকে উৰি যাব হে আধুনিক কবিতা হে উৰি যাব পাৰে ন হল বুলি আপুনি ইমান মানে প্ৰতীকটো ইমান শুনি লওক গ্ৰাহক কৰিব নোৱাৰে ন আকাশেদি উৰি গৈছিল এজাক বলীয়া হাতী গছৰ ডালত পৰি কাউৰী জাকে চিঞৰি উঠিছিল নহয় কেনেকুৱা লাগিছে কওকচোন মানে আপুনি প্ৰতীক চিম্বলিক চিম্বল বুলি কথা এটা থাকে কিন্তু আপুনি চিম্বলক মানে কি বৰ বেলেগ ধৰণে চেপি খুন্দি মানে প্ৰয়োগ কৰিছে এইবিলাক আৰু মানে প্ৰথম শুনিলো মই এনেকুৱা কবিতা জীৱনত আমি যোনবিলাক কাম কৰোঁ প্ৰথমেই কৰোঁ দ্বিতীয়ত কৰিবলগীয়া নাথাকে মই মানে আধুনিক কবিতাৰ ওপৰত মই অকণমান আৰু কথাবিলাক মানে কি মই কবিতাটো যেতিয়া আবৃত্তি কৰি থাকিম মাজত টেপেককৈ মাতিলে চবৰে খং উঠিব দিয়কচোন হেৰি আৰু কথাটো হৈছে আৰু অকণমান কবিতা লিখিছোঁ আধুনিক কবিতা একেবাৰে শেষলৈকে শুনিলোঁ বাৰু তথাপিতো কপালখন তিতি গৈছিল মোৰ চকুলোৰ বানত কপালখন তিতি গৈছিল চকুলোৰ মানে অকমান বস্তুটো এইটো কিন্তু টেকনিক্যালি গণ্ডগোল আছে টেকনিক্যালি এইটো গণ্ডগোল আছে আগৰটোত কথাটো শুনি লওক কবিতাটো সম্পূৰ্ণ শুনিবলৈ দিয়ক মাজতনো কপালখন তিতি গৈছিল মোৰ চকুলোৰ বানত টেকনিক্যাল প্ৰব্লেম ভৰি দুখন যে বান্ধি থোৱা আছিল গছৰ ডালত মানে ভৰি দুখন উভতাকে বনাই আছিল তেতিয়াতো কপালতে তিতিব ন আপুনি মই মানে সম্পূৰ্ণ নকৰাকে শুনিলো মই বহুত আধুনিক কবিতাৰ কবিৰ মানে কবিতা শুনিছো বহুখিনি অধ্যয়ন কৰিছো গৱেষণা কৰিছো লিখিছো কিন্তু আপোনাৰ যিটো ধাৰা নহয় এইটো মানে বেলেগ মানে কিবা এটা তত্ত্ব আছে এইবিলাকত আপুনি কিন্তু চৰ্চাটো এৰি নিদিব থেংক ইউ মই চৰ্চাবিলাক কৰিয়ে থাকোঁ কৰিয়ে আছোঁ কৰি থাকিম নতুন নতুন কবিতাও মই লিখিছোঁ এতিয়া গাই নিদিওঁ আৰু চব মানে ছাছপেঞ্চ এটা লাগে নহয় যি কি নহওক আপুনি ইয়াত যিহেতু আছেই আপুনি বহুত কবিতা ইতিমধ্যে হজম কৰি থৈ দিছে হজম কৰি আপুনি প্ৰক্ষেপো কৰিলে ক'ৰবাত চাগে কিন্তু কথাটো হৈছে আপোনাৰ কবিতাবিলাকৰ ভাষাৰ লালিত্যবিলাক গম পালোৱেই আৰু এটা কবিতা কিবা ফাঁকি অকণমান জানমণিটো আপোনাৰ এটা আপোনাৰ শতিকাৰ শ্ৰেষ্ঠ কবিতা হিচাপে চিহ্নিত হ'ব মানে জানমণি তুমি ঢাকনি নে মোৰ নিজৰে আচলতে ক'বলৈ বেয়া লাগে মানে আচলতে এই কবিতাটো নোবেল প্ৰাইজ পোৱাৰ যোগ্য মানে কি কয় আপুনি কিমান আমি এইবিলাক কথা আমি চিন্তাই কৰা নাই জীৱ পদাৰ্থত প্ৰাণ সঞ্চাৰ কৰাটো নোবেল নহ'লে অকল ৰামবেল বা এনেকুৱা কিবা বেলৰ কিবা এটা পাব পাৰে আপুনি মানে নিজৰ কথা ক'বলৈ বেয়া লাগে মই এটা মানে নতুন এটা ধাৰণা এটা সৃষ্টি কৰিব বিচাৰিছোঁ সাধাৰণ কবিতাটো চবেই লিখিয়ে থাকে নহয় জানো মই এটা বিমূৰ্ত এটা ধাৰণা এটা সৃষ্টি কৰিব বিচাৰিছোঁ যিটো এবষ্ট্ৰেক্ট বুলি কয় বিমূৰ্ত ধাৰণা আচ্ছা এবাৰ কৈ দিয়কচোন এইটো ষ্টাইল আজিলৈকে কোনো ইউজ কৰা নাই কৰা ন আপুনি কেনেকুৱা পালে কিন্তু জনাব দেই পৰীক্ষামূলকভাৱে কৈছোঁ মোৰ কবিতাৰ শিৰোনাম হৈছে মৌনতা মৌনতা বাহ বাহ কওক মৌনতা কওক কেনেকুৱা পালে আপুনি বস্তুটো কি 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 কেনেকুৱা পালে হে কি কথা ক'বলৈ আহে কবিতাটো কওক মানুহে চাই আছে নহয় লাইভ চলি আছে এইটোৱে কবিতা মই যে একো নকলো মুখেদি মৌনতা অকল শব্দ এটা শব্দত প্ৰকাশ কৰিছো মৌনতা কিমান অৰ্থ তাৰ মাজেদি প্ৰকাশিত হৈ গৈছে সেইটোৱে কবিতাটো গৰম চাহু ফলফলীয়াকে সোমাই গৈছে গম পাইছে নহয় কবিতা শুনি আপোনাৰ মৌনতা বাহ কি কবিতা লিখিছে বাহ বাহ বেয়া পালে নেকি নাই বৰ ভাল লাগিছে মৌনতা ন ময়ো এটা কবিতা লিখিছোঁ আকৌ কি স্বৰ স্বৰ কাণতলীয়া স্বৰ তোমাক মই কিদৰে বুজাওঁ গালত তোমাৰ কিমান ভৰ অকণমান মই এইফালে বহিছোঁ দেই অকণমান স্বৰ তুমি কেনেকুৱা স্বৰ
গালত তোমাৰ কিমান ভৰ তুমি কোন আপুনি মোৰ আপোন নে পৰ আৰু শুনিব নেকি নহয় নহয় মানে মই যোনবিলাক কবিতা লিখো অকণমান এক্সপ্ৰেছন দি পেলাই লিখো আপুনি আৰু এটা কবিতা আছে ভয় খুৱাই দিলে আৰু এটা কবিতা আছে গুৰ সেইটো শুনিব নেকি গুৰটো যি কি নহওক দৰ্শক মণ্ডলী আমাৰ মাজত আছে বিশিষ্ট কবি কে ডাঙৰীয়া আধুনিক কবিতা লিখে তেখেতেতো যথেষ্ট আৰু কথাটো হৈছে আমাৰ সময় কম আৰু সেই যোনবিলাকে আমাক যিকেইজন ব্যক্তিয়ে আমালৈ ফোন কৰি আছে সকলোৰে ফোন আমি ৰাখিব পৰা নাই সকলোকে আমি আপোনাৰ লগত কথা পতাই দিব পৰা নাই সেইবাবে আমি দুখিত কিন্তু আমি চেষ্টা কৰি আমি অহা বাৰৰ পৰা অহাটো অনুষ্ঠানৰ পৰা প্ৰত্যেকজনকে আমাৰ অতিথিৰ লগত কথা পতাই দিয়াটো মোৰ দায়িত্ব বুলি মই লৈছোঁ অৱশ্যে মই ইমান দায়িত্বশীল ব্যক্তি নহয়ো বাৰু দেই যি কি নহওক এটা সৰু কবিতাৰে আপোনাৰ সৰু কবিতা এটা কিন্তু মৌনতা জাতীয় কিন্তু একদম নহয় তেতিয়াহ'লে মোৰ কবিতাটো কিন্তু মই গাম এইবাৰ যোনটো নাপায় ন চাওক ৰাতিপুৱাৰ অতিথি সাক্ষাৎ দামোদৰ বুলি কয় ৰাতিপুৱা নহয় সন্ধিয়াৰ সন্ধিয়া ৰাতিপুৱা অতিথি সাক্ষাৎ নাৰায়ণ আৰু মানে আপুনি এনেকে মাতি আনি এনেকুৱা ধৰণৰ মানে আমি যি সন্মান দিছো তেনেকে আতংকমূলক কবিতাবিলাক এনেকে নাগাব কিন্তু দেই নাপায় নহয় বেয়া লাগি যায় ৰাতিপুৱা গাওকচোন আপুনি সুন্দৰ কবিতা এটা গাওক ঠিক আছে মই এটা তাহানি দিনৰ পুৰণা দিনৰ উপমাৰে এটা সুন্দৰ কবিতা লিখিছিলো সৌ সিদিনা পূৰ্ণিমা ৰাতি নহয় এইটো বেলেগ সৌ সিদিনা পূৰ্ণিমা ৰাতি তুমি ভনীতি নিছিলা মাতি সৌ সিদিনা পূৰ্ণিমা ৰাতি তুমি ভনীতি নিছিলা মাতি পাছত আকৌ শুনক তুমি ভনীতি নিছিলা মাতি দুৱাৰ মুখতে খপালা ৰাতি মাৰ ওলাল লেম্পটো জ্বলাই বাপেৰ ওলাল মেচিনা ঘূৰাই গাঁৱৰ কথাটো মাৰ ওলাল লেম্পটো জ্বলাই বাপেৰ ওলাল মেচিনা ঘূৰাই মেঠায়ে মাইলো লৰ ককায়েৰে বোলে ধৰ এটা মানে চিটুৱেশ্যন আপুনি কিমান সুন্দৰ সৰু কথাতে জীৱিত কৰি দিছো মানে মইতো কওঁ আপোনাক মানে কি বুলি আপোনাক মানে মই ধন্যবাদ জনাম মই সেইটো ক'ব পৰা নাই কিন্তু মই এইখিনিতে দৰ্শক মণ্ডলী মই কৈ থওঁ কে ডাঙৰীয়াই আমাক কথা দিছে যে সপ্তাহত এবাৰকৈ হ'লেও তেওঁ আমাৰ মাজলৈ আহিব আপোনালোকৰ লগত কথা পাতিব আমি জনাই দিম আপোনালোকক কেতিয়া তেওঁ আহিব আৰু ফোন যোগে আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব পাৰে আপোনাৰ কবিতা বা আপোনাৰ গান আমাৰ অনুষ্ঠানৰ যোগেদি প্ৰকাশো কৰিব পাৰে আমাৰ লগত ডাইৰেক্ট কথাওতো পাতিব পাৰে চব ফেচিলিটি দিয়া আছে মাত্ৰ আপোনালোক সোনকালে শুই উঠাটোহে কথা আৰু যি কি নহওক দৰ্শক মণ্ডলী প্ৰাগ নিউজৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমানত তেতিয়া শেষত এষাৰ কবিতাৰে কওঁ যে পাচলিৰ ভিতৰত খাই ভাল পাওঁ মেৱা পাচলিৰ ভিতৰত খাই ভাল পাওঁ মেৱা সকলোলৈকে পুৱাই জনাইছো আন্তৰিক সেৱা ধন্যবাদ দৰ্শক মণ্ডলী চাই থাকিব আমাৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমান